ধুবুৰী চহৰৰ নলা আৰু ৰাস্তাৰ কামৰ বাবে জমৰ যতনত ভুগিব লগা হৈছে সাধাৰণ ৰাইজ। ধুবুৰী চহৰত চলি থকা নলা আৰু ৰাস্তাৰ নিৰ্মাণ কাৰ্যই সাধাৰণ ৰাইজৰ দুৰ্ভোগ বৃদ্ধি কৰিছে। চহৰৰ মুখ্য বজাৰ আৰু গুৰুত্বপূৰ্ণ পথসমূহত প্ৰতিদিনে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। বহু ঠাইত নলাৰ খনন কাৰ্য আধাতে এৰি থোৱা হৈছে। আনহাতে কেইবাটাও পথ খননৰ ফলত যাতায়াত ব্যৱস্থা গুৰুতৰভাৱে ব্যাহত হৈছে। পুৱাৰে পৰা সন্ধিয়ালৈকে বজাৰ অঞ্চলত বাহনৰ দীঘলীয়া শাৰী দেখা যায়। বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায় আৰু কাৰ্যালয়লৈ যোৱা লোকসকলে প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। স্থানীয় বাসিন্দাসকলৰ অভিযোগ যে ধুবুৰী পৌৰসভাই উপযুক্ত পৰিকল্পনা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা অবিহনে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত সমগ্ৰ চহৰৰ যাতায়াত ব্যৱস্থা বিপৰ্যস্ত হৈ পৰিছে। ৰাইজৰ মতে উন্নয়নমূলক কাম অতি প্ৰয়োজনীয়, কিন্তু সেই কাম যদি সুনিয়োজিতভাৱে সম্পন্ন কৰা নহয় তেন্তে জনসাধাৰণক কেৱল দুৰ্ভোগে ভুগিবলগীয়া হয়। আধৰুৱা খনন কাৰ্য আৰু ধীৰ গতিৰে চলি থকা কামৰ ফলত বজাৰৰ ব্যৱসায় বাণিজ্যতো নেতিবাচক প্ৰভাৱ পৰিছে। ঠিকাদাৰৰ গাফিলতিৰ বাবে ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজে। ইয়াৰ মাজতে চহৰবাসীয়ে ধুবুৰীৰ অভিভাৱক মন্ত্ৰী আৰু ধুবুৰী পৌৰসভাৰ সভাপতিৰ তৎকালীন হস্তক্ষেপ দাবী কৰিছে। তেওঁলোকে নিৰ্মাণ কাৰ্য দ্ৰুতগতিত সম্পূৰ্ণ কৰা, আধৰুৱা পথ আৰু নলাৰ কাম শীঘ্ৰেই শেষ কৰা আৰু যান-জঁট ব্যৱস্থা সুচল কৰি জনসাধাৰণক সকাহ দিয়াৰ আহ্বান জনাইছে। অসুবিধা মানে বহুত অসুবিধা। আপোনাৰ কালভাৰ্ট যিখিনি হৈ আছে, কালভাৰ্ট বিলাকৰ সব কেতিয়াও ওচৰতে গাড়ীখিনি পাল্টি হৈ যায়, এনেকুৱা অৱস্থা হৈ আছে আৰু হয়। সেইটো পৌৰসভাৰ গাফিলতিৰ বিষয়ে হৈ আছে আৰু কালভাৰ্টটো বনাইছে, কিন্তু কালভাৰ্ট বিলাক উঁচা হৈ আছে, দুই চাইডে সলভিং হোৱা নাই। নকৰে আৰু কি ক'ম আৰু আমিতো আৰু চালক, আমি আৰু কি ক'ম। এইবিলাক অসুবিধা মানে বহুত অসুবিধা হৈছে। হ্যাঁ, পাল্টিছ হৈছে। ইয়াতে আপোনাৰ জৰাই মন্দিৰৰ ওচৰত দুটামান অটো পাল্টি হৈছে, মানুহ দুখ পাব লগা হৈছে। এইবিলাক হৈ আছে আৰু যাতে সোনকালে এইবিলাক ৰাস্তাবিলাক কমপ্লিট কৰি দিয়ে পঢ়া-শুনাই আৰু পৌৰসভাই। এইটোতো একেবাৰে জৰাজীৰ্ণ অৱস্থা কৰি দিছে, চাৰিওফালে একদম খান্দি থৈ দিছে। এইটো কাৰণেতো বহুত অসুবিধা, গাড়ী ইফালে বহুত দূৰ ৰাস্তা ঘূৰি যাব লগা হৈছে। মানে ৰাস্তা এইটো বৰ বেয়া কাম কৰি আছে। মানে কামটো বহুত আগৰ পৰা কৰি আছে, এতিয়ালৈকে কাম হোৱাই নাই। আৰু পাব্লিকৰ বিৰাট অসুবিধা হৈ আছে, যাতায়াত অসুবিধা হৈছে, বজাৰ কৰাত অসুবিধা হৈছে। মই কৈছো যে এইটো মানে যি কন্ট্ৰাক্টৰক দিছে আণ্ডাৰত, ই সোনকালে কৰিব লাগে, নহলে মানুহৰ বহুত অসুবিধা হৈ আছে। যাতায়াত অসুবিধা আছে, বজাৰ কৰাতো অসুবিধা হৈছে আৰু যান-জঁটৰ সৃষ্টি হৈছে। য'তে য'তে মানে ট্ৰাফিক জাম কৰি আছে। এইটো আৰু কি এইটোতো আৰু বেয়া কৰি আছে। এইটো মানে আৰু জনজাত কৰি আছে। তাতো আছে ওই যে অলপ আগত বাটাগলিৰ ওচৰতো এটা ৰাস্তা, তাতে ড্ৰেইন এটা বনাই ৰাখিছে। ড্ৰেইনৰ কাম কিমান দিন হৈছে এতিয়ালৈকে ড্ৰেইন হোৱাই নাই। এইটো কন্ট্ৰাক্টৰৰ গাফিলতি আছে আৰু পৌৰসভাৰো গাফিলতি আছে, মানে PWDৰ গাফিলতি। সিহঁতে চোৱা চিতা নকৰে। এইটো দিনে মানে ৰাতি কৰিলে ভাল হ'ব আৰু দিনত কৰিলে কাবা দাবা কৰি মানে কোনো ৰকম বুজ দিব পাৰে আৰু কি।